নমস্কাৰ বন্ধুসকল। আগৰ ভিডিঅ'ত আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 কৰিছিলোঁ, কিন্তু এটা প্ৰশ্ন 1919 এক্টে ভাৰতীয়সকলক সন্তুষ্ট কৰিব পাৰিছিলে? উত্তৰ হৈছে নাই, কাৰণ ডাইৰেক্টলি সফল নহ'ল আৰু ভাৰতীয়সকলে পূৰ্ণ চেল্ফ গভৰ্ণমেণ্ট দাবী কৰি থাকিল। এতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিলে চলক ষ্টেপ বাই ষ্টেপ বুজি লওঁ। চিমন কমিশ্যন 1927 1919 একত লিখা আছিল যে 10 বছৰৰ পিছত এই একৰ ৰিভিউ কৰা হ'ব। সেয়েহে 1927 চনত ব্ৰিটিছ গভৰ্ণমেণ্টে চিমন কমিশ্যন গঠন কৰিলে, কিন্তু ইয়াত এটা ডাঙৰ সমস্যা আছিল। কমিশ্যনত এজনো ইণ্ডিয়ান মেম্বাৰ নাছিল। ভাবি চাওক, ভাৰতৰ বাবে কমিশ্যন বনোৱা হৈছে, কিন্তু এজনো ভাৰতীয় নাই। সেইকাৰণে সমগ্ৰ দেশত আন্দোলন আৰম্ভ হ'ল। সকলো ঠাইতে এটা শ্লোগান শুনা গৈছিল, চিমন গো বেক। লালা লাজপত ৰায়ে এই আন্দোলনৰ নেতৃত্ব দিছিল। পুলিচৰ লাঠিচাৰ্জত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু পিছলৈ মৃত্যুবৰণ কৰে। ৰাউণ্ড টেবুল কনফাৰেন্সেছ 1930-1932 চিমন কমিশ্যনৰ পিছত ব্ৰিটিছ গভৰ্ণমেণ্টে লণ্ডনত ৰাউণ্ড টেবুল কনফাৰেন্স অনুষ্ঠিত কৰিলে। উদ্দেশ্য আছিল ভাৰতৰ ভৱিষ্যত শাসন ব্যৱস্থা কেনেকুৱা হ'ব সেই বিষয়ে আলোচনা কৰা। মুঠ 3টা কনফাৰেন্স অনুষ্ঠিত হৈছিল। প্ৰথম কনফাৰেন্স কংগ্ৰেছ উপস্থিত নাছিল। দ্বিতীয় কনফাৰেন্স মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিছিল। তৃতীয় কনফাৰেন্স বিশেষ সফল নহ'ল। ইয়াৰ পিছতো কোনো স্থায়ী সমাধান ওলোৱা নাছিল। কমিউনেল এৱাৰ্ড 1932 তাৰপিছত 1932 চনত ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰ ৰামছে মেকডনাল্ডে কমিউনেল এৱাৰ্ড ঘোষণা কৰিলে। ইয়াত বিভিন্ন কমিউনিটিৰ বাবে ছেপাৰেট ইলেক্টৰেটৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ ভিতৰত দালিতৰ বাবেও পৃথক ভোট ব্যৱস্থাৰ প্ৰস্তাৱ আছিল। পুনাপেক 1932 মহাত্মা গান্ধীয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰিলে। তেওঁ ইয়াৰৱাডা জেইলত ফাৰ্ষ্ট অন টু ডেথ ভাৰত ফাৰ্ষ্ট অন টু ডেথ আৰম্ভ কৰিলে। তাৰপিছত ডক্টৰ বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ মাজত এক চুক্তি হ'ল। এই চুক্তিক পুনাপেক 1932 বুলিও কোৱা হয়। ইয়াত ছেপাৰেট ইলেক্টৰেট বাতিল কৰা হ'ল, কিন্তু ৰিজাৰ্ভ চিটছৰ ব্যৱস্থা কৰা হ'ল। এইটো ভাৰতীয় সংবিধানৰ ইতিহাসৰ বহুত গুৰুত্বপূৰ্ণ ঘটনা। এতিয়া এটা ডাঙৰ প্ৰশ্ন, এই সকলো ঘটনাৰ পিছত ব্ৰিটিছ গভৰ্ণমেণ্টে ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ আইন কোনটো আনিলে? উত্তৰ হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। কিন্তু ইমানবোৰ কমিশ্যন আৰু কনফাৰেন্সৰ পিছতো ব্ৰিটিছ গভৰ্ণমেণ্টে নতুন আইন কিয় আনিব লগা হ'ল? কাৰণ ভাৰতীয়সকলে এতিয়া ৰেছপনচিবল গভৰ্ণমেণ্ট বিচাৰিছিল। এই সকলো ঘটনাৰ ফলত ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ আৰু ষ্ট্ৰিক্ট আইন পাছ কৰিলে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। বহুতে এইটোক ব্ৰিটিছ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ কনষ্টিটিউচনেল এক্ট বুলিও কয়। এতিয়া সহজকৈ বুজিলোঁ। ফিচাৰ 1 অল ইণ্ডিয়া ফেডাৰেশ্যন। এই একে অল ইণ্ডিয়া ফেডাৰেশ্যনৰ প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ অৰ্থ আছিল ব্ৰিটিছ ইণ্ডিয়া প্ৰভিন্সেছ আৰু প্ৰিন্সলি ষ্টেটছ মিলি এখন ফেডাৰেশ্যন গঠন কৰিব। কিন্তু প্ৰিন্সলি ষ্টেটছ যোগ নিদিয়াৰ বাবে এই ফেডাৰেশ্যন কেতিয়াও কাৰ্যকৰী নহ'ল। ফিচাৰ 2 প্ৰভিন্সিয়েল অটনমি। এই একৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফিচাৰ আছিল প্ৰভিন্সিয়েল অটনমি। এতিয়া এটা উদাহৰণ লওঁ। আগতে প্ৰভিন্সিয়েল বহু সিদ্ধান্ত গভৰ্ণৰে নিয়ন্ত্ৰণ কৰিছিল, কিন্তু 1935 একৰ পিছত প্ৰভিন্সত ইলেক্টেড মিনিষ্টাৰক অধিক ক্ষমতা দিয়া হ'ল। অৰ্থাৎ প্ৰভিন্সে নিজৰ বহু কাম নিজেই চলাব পাৰিলে। ফিচাৰ 3 ডাইৰেক্টলি এবলিশ্ড ইন প্ৰভিন্সেছ। 1919 একত প্ৰভিন্সত ডাইৰেক্টলি আৰম্ভ হৈছিল, কিন্তু 1935 একতে প্ৰভিন্সৰ ডাইৰেক্টলি বাতিল কৰিলে। এইটো এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট। ফিচাৰ 4 ডাইৰেক্টলি এট দ্য চেণ্টাৰ। প্ৰভিন্সৰ পৰা ডাইৰেক্টলি আঁতৰোৱা হ'ল, কিন্তু চেণ্টাৰত ডাইৰেক্টলি আৰম্ভ কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল, কিন্তু এই ব্যৱস্থা কাৰ্যকৰী নহ'ল। ফিচাৰ 5 3 লেজিছলেটিভ লিষ্ট। প্ৰথমবাৰৰ বাবে ক্ষমতা 3টা লিষ্টত ভাগ কৰা হ'ল, ফেডাৰেল লিষ্ট, প্ৰভিন্সিয়েল লিষ্ট এণ্ড কনকাৰেণ্ট লিষ্ট। আজিৰ ভাৰতীয় সংবিধানতো এই ধাৰণা ব্যৱহাৰ কৰা হৈছে। ফিচাৰ 6 ফেডাৰেল কোৰ্ট। 1937 চনত ফেডাৰেল কোৰ্ট স্থাপন কৰা হ'ল। এইটোৱে পিছলৈ ছুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ভিত্তি হৈ উঠিল। ফিচাৰ 7 ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এই একৰ ভিত্তিত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 1935 চনত কাম আৰম্ভ কৰিলে।
RBI আজিও ভাৰতৰ চেন্ট্ৰেল বেংক ফিচাৰ 8 ফ্ৰেঞ্চাইজ এক্সপেণ্ডেড ভোটাধিকাৰ আগতকৈ বৃদ্ধি কৰা হ'ল কিন্তু সকলো ভাৰতীয়ই এতিয়াও ভোট দিব নোৱাৰিছিল গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আছিল ব্ৰিটিছ ইণ্ডিয়াৰ আটাইতকৈ বিস্তৃত আইন ইয়াৰ বহু ব্যৱস্থা পিছলৈ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হ'ল এতিয়া ভাৰত স্বাধীনতাৰ একেবাৰে ওচৰ চাপিল 1940 আগষ্ট অফাৰ 1942 ক্ৰিপছ মিছন 1946 কেবিনেট মিছন আৰু 1947 ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট কেনেকৈ ভাৰতৰ স্বাধীনতাৰ পথ মুকলি কৰিলে কিন্তু এটা প্ৰশ্ন 1935 এক্টে ভাৰতীয়সকলক সন্তুষ্ট কৰিব পাৰিছিল নে উত্তৰ নাই ভাৰতীয়সকলে এতিয়া এটা কথা বিচাৰিছিল কমপ্লিট ইণ্ডিপেণ্ডেন্স ইয়াৰ মাজতে আৰম্ভ হ'ল ছেকেণ্ড ৱৰ্ল্ড ৱাৰ 1939 to 1945 এই যুদ্ধৰ ফলত ব্ৰিটিছ গভৰ্ণমেণ্টে ভাৰতীয়সকলৰ সমৰ্থন বিচাৰিলে এতিয়া আগষ্ট অফাৰ 1940 চনত ভাইচৰয় লৰ্ড টেনলিটগো আগষ্ট অফাৰ ঘোষণা কৰিলে ইয়াৰ মূল উদ্দেশ্য আছিল ভাৰতীয়সকলৰ সমৰ্থন লাভ কৰা ব্ৰিটিছ গভৰ্ণমেণ্টে প্ৰতিশ্ৰুতি দিলে যে যুদ্ধৰ পিছত কনষ্টিটিউশ্যনেল ৰিফৰ্ম কৰা হ'ব ভাৰতীয়সকলক অধিক অংশগ্ৰহণ দিয়া হ'ব কিন্তু কংগ্ৰেছ এই অফাৰত সন্তুষ্ট নহ'ল কাৰণ স্বাধীনতাৰ কোনো স্পষ্ট প্ৰতিশ্ৰুতি নাছিল ক্ৰিপছ মিছন 1942 তাৰপিছত 1942 চনত ছাৰ ষ্টাফৰ ক্ৰিপছ ভাৰতলৈ আহিল ইয়াক ক্ৰিপছ মিছন বুলি কোৱা হয় ইয়াৰ প্ৰস্তাৱ আছিল যুদ্ধ শেষ হ'লে ভাৰতক ডমিনিয়ন ষ্টেটাছ দিয়া হ'ব নতুন কনষ্টিটিউশ্যন ভাৰতীয়সকলে নিজেই বনাব কিন্তু কংগ্ৰেছে ক'লে আমাক ভৱিষ্যতৰ প্ৰতিশ্ৰুতি নহয় এতিয়াই স্বাধীনতা লাগে মুছলিম লীগেও সন্তুষ্ট নহ'ল ফলত ক্ৰিপছ মিছন ব্যৰ্থ হ'ল কুইট ইণ্ডিয়া মুভমেণ্ট 1942 ক্ৰিপছ মিছন ব্যৰ্থ হোৱাৰ পিছতেই 8 আগষ্ট 1942 মহাত্মা গান্ধীয়ে আৰম্ভ কৰিলে কুইট ইণ্ডিয়া মুভমেণ্ট তেওঁৰ বিখ্যাত আহ্বান আছিল ডু অৰ ডাই এই আন্দোলনৰ লক্ষ্য আছিল ব্ৰিটিছ গভৰ্ণমেণ্টে তৎক্ষণাত ভাৰত এৰি যাব লাগে কেবিনেট মিছন 1946 শেষ হোৱাৰ পিছত 1946 চনত ব্ৰিটিছ গভৰ্ণমেণ্টে কেবিনেট মিছন ভাৰতলৈ পঠিয়ালে মিছনৰ 3জন ব্ৰিটিছ মিনিষ্টাৰ আছিল ইয়াৰ মূল উদ্দেশ্য আছিল ভাৰতৰ ক্ষমতা কেনেকৈ হস্তান্তৰ কৰা হ'ব কনষ্টিটিউৱেণ্ট এছেম্বলি গঠন কৰা ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 অৱশেষত 18 জুলাই 1947 ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট পাছ কৰিলে এই একৰ ফলত 15 আগষ্ট 1947 ভাৰত স্বাধীন হ'ল ইণ্ডিয়া আৰু পাকিস্তান দুটা পৃথক ডমিনিয়ন হ'ল ব্ৰিটিছ ৰুলৰ সমাপ্তি ঘটিল এইটোৱে ভাৰতৰ স্বাধীনতাৰ আইনী ভিত্তি গতিকে আগষ্ট অফাৰ 1940 সফল হ'ল ক্ৰিপছ মিছন 1942 ব্যৰ্থ হ'ল কেবিনেট মিছন 1946 কনষ্টিটিউৱেণ্ট এছেম্বলি পথ মুকলি কৰিলে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947 ভাৰত স্বাধীন হ'ল কিন্তু স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতৰ সংবিধান কোনে বনালে কনষ্টিটিউৱেণ্ট এছেম্বলি কেনেকৈ গঠন হ'ল ডক্টৰ বি আৰ আম্বেদকাৰ কনষ্টিটিউশ্যনৰ আৰ্কিটেক্ট কিয় কোৱা হয় সেই সকলো আমি শেষ পাৰ্টত একেবাৰে সহজ ভাষাত বুজিম ধন্যবাদ স্বাধীন দেশ চলাবলৈ নিজৰ সংবিধান ক'ত আছিল ব্ৰিটিছসকলৰ আইনৰে দেশ চিৰদিন চলিব নোৱাৰিছিল সেয়ে ভাৰতৰ এখন নিজৰ কনষ্টিটিউশ্যনৰ প্ৰয়োজন হৈছিল এই কনষ্টিটিউশ্যন কোনে বনাইছিল সহজকৈ বুজিলোঁ কনষ্টিটিউৱেণ্ট এছেম্বলি 1946 চনত কেবিনেট মিছন প্লেনৰ আধাৰত কনষ্টিটিউৱেণ্ট এছেম্বলি গঠন কৰা হয় ইয়াৰ কাম আছিল ভাৰতৰ সংবিধান প্ৰস্তুত কৰা প্ৰথম সভা অনুষ্ঠিত হয় 9 ডিচেম্বৰ 1946 এই সভাৰ টেম্পৰাৰী চেয়াৰমেন আছিল ডক্টৰ সচিদানন্দ সিনহা পাৰ্মানেণ্ট প্ৰেচিডেণ্ট তাৰপিছত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ পাৰ্মানেণ্ট প্ৰেচিডেণ্ট নিৰ্বাচিত হয় তেওঁ এছেম্বলিৰ সকলো কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰিছিল এতিয়া ড্ৰাফ্ট কমিটি 29 আগষ্ট 1947 ড্ৰাফটিং কমিটি গঠন কৰা হয় ইয়াৰ চেয়াৰমেন আছিল ডক্টৰ বি আৰ আম্বেদকাৰ সেইকাৰণে তেওঁক ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হয় এতিয়া সংবিধান বনাবলৈ কিমান সময় লাগিছিল উত্তৰ হৈছিল
2 years 11 months 18 days 11 session অনুষ্ঠিত হৈছিল এতিয়া এডপশ্যন অফ কনষ্টিটিউশ্যন দীঘলীয়া আলোচনা আৰু সদনৰ পিছত 26 নৱেম্বৰ 1949 নত কনষ্টিটিউশ্যন এডপ্ট কৰা হয় এই দিনটো আজিও কনষ্টিটিউশ্যন ডে হিচাপে পালন কৰা হয় কনষ্টিটিউশ্যন কেম ইনটু ফ'ৰ্চ এতিয়া এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যদি 26 নৱেম্বৰ 1949ত কনষ্টিটিউশ্যন এডপ্ট হৈছিল তেন্তে 26 জানুৱাৰী 1950 লৈ অপেক্ষা কিয় কৰা হ'ল কাৰণ 26 জানুৱাৰী 1930 ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে পূৰ্ণ স্বৰাজ ডে ঘোষণা কৰিছিল এই ঐতিহাসিক দিনটোক সন্মান জনাই 26 জানুৱাৰী 1950 ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হয় সেইদিনাই ইণ্ডিয়ান বিকাম এ ৰিপাব্লিক গতিকে মনত ৰাখিবা কনষ্টিটিউৱেণ্ট এছেম্বলি 1946 ড্ৰাফটিং কমিটি 29 আগষ্ট 1947 চেয়াৰমেন ডক্টৰ বি আৰ আম্বেদকাৰ কনষ্টিটিউশ্যন adopted 26 November 1949 Constitution enforced 26 January 1950 ইয়াৰ লগতে হিষ্টৰিকেল ডেভেলপমেণ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন চিৰিজ সম্পূৰ্ণ হ'ল ৰেগুলেটিং এক্ট 1773 পৰা আৰম্ভ কৰি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া 1950 লৈকে আমি সকলো ইম্পৰ্টেণ্ট এক্ট সহজ ভাষাত বুজিলোঁ